এনেকৈ পঢ়িছিলোঁ 1 2 10 হোৱাৰ পিছত 1 1 11 1 10 1 হয়নে 1 2 12 1 10 2 এনেকৈ পঢ়িছিলোঁ কিন্তু এতিয়া কি হ'ল 1 10 1 11 1 10 2 12 1 10 3 13 এই এনেকুৱা পদ্ধতিয়ে হ'ল ঠিক সেইদৰে আমাৰ যিবিলাক হেৰি শিক্ষা ব্যৱস্থাৰ সকলোবিলাক নীতি নিয়ম আগতে TLM যেনেকৈ ব্যৱহাৰ কৰা নাছিল তাৰমানে শিক্ষণ পদ্ধতি যিবিলাক ব্যৱস্থা সামগ্ৰী শিক্ষণ সামগ্ৰী যিবিলাক সেই সামগ্ৰীবিলাক আগতে ব্যৱহাৰ নকৰাকৈ আমাক শিকালে ছাৰ ক'বলৈ কিন্তু আজিকালি এটা বিষয় শিকাবলৈ হ'লে কি লাগে আমাক শিক্ষণ সামগ্ৰী লগা মানে TLM বুলি কৈছে টিচিং লাৰ্ণিং মেটেৰিয়েল TLM টিচিং লাৰ্ণিং মেটেৰিয়েল আৰু সেই টিচিং লাৰ্ণিং মেটেৰিয়েলৰ জৰিয়তে শিকালে যিকোনো এটা বিষয় কি হয় সহজতে বস্তুটো বিষয়বস্তুটো সেইকাৰণে আমি আজি এই শিক্ষা ব্যৱস্থাটো আমূল পৰিৱৰ্তন হৈছে এই ব্যৱস্থাটো মানে পলিচি NEP চমুকৈ NEP আৰু সম্পূৰ্ণকৈ ক'লে তোমাৰ নেশ্যনেল এডুকেশ্যন প্ৰগ্ৰেম বা পলিচি ৰাষ্ট্ৰীয় শিক্ষা পদ্ধতি 2020 বুজি পাইছানে সেই ব্যৱস্থাটোৰ দ্বাৰা এতিয়া আমি আমাৰ ভাৰতবৰ্ষখনক আমি কেনেকৈ পৰিৱৰ্তন ভাৰতৰ লগত শিক্ষা ব্যৱস্থাটোক আমি কেনেকৈ পৰিৱৰ্তন কৰি লৈ যাম সেইটোৱে হৈছে আমাৰ এই আত্মনিৰ্ভৰ ভাৰতৰ এটা বুজি পাইছানে গতিকে আমি তাৰ লগত সংগতি ৰাখি শিকিবলৈ হ'লে শিকাবলৈ হ'লে আমি গোটেই সকলোবিলাকে তাত সহযোগিতা কৰিব লাগিব তেতিয়া আমাৰ শিক্ষা ব্যৱস্থাটো আগত গৈ আমি সহজতে আয়ত্ব কৰিব পাৰিম হয়নে যিকোনো এটা বিষয়ৰ বিষয়ে আমি সহজতে আমি জ্ঞান পাম আৰু বুজি পাম লগতে আমি আগবাঢ়ি যাবলৈ বা অন্য ৰাষ্ট্ৰ বা অন্য দেশৰ লগত আমি ফেৰ মাৰিবৰ কাৰণে সক্ষম হওঁ যেনে উন্নত দেশ আমেৰিকা হওক চীন হওক এইবিলাক দেশে যি প্ৰযুক্তিবিদ্যাৰ সহায়ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত যেনেকৈ তেওঁলোক আগবাঢ়ি গৈছে আমাৰ ভাৰতবৰ্ষও পিছ পৰি থকা নাই আৰু তেওঁলোকৰ লগে লগে আমাৰ ভাৰতবৰ্ষও শিক্ষা ব্যৱস্থাৰ লগতে বিভিন্ন প্ৰযুক্তিবিদ্যাটো আগবাঢ়ি যাব নহয়নে বাৰু গতিকে আমি সেই উদ্দেশ্যে আমি ভাৰত চৰকাৰে আত্মনিৰ্ভৰ ভাৰতৰ মানে ব্যৱস্থাৰে কেনেকৈ আমি শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন কৰি আগুৱাই যাম এই ব্যৱস্থাটো আমাক দিছে